नमस्कार मोर नाम रिंकू तालुकदार। मैं एतिया उपस्थित आसो शिलपुखुरी। एटू शिलपुखुरी मेन रोड। एफाले आपुनी जाबो पारे नवग्रह श्मशान जाबो पारे। जोवाकाली माने एटा निउजत बातरी ओलाइছে। এই বাতৰিটো হৈছে আপনার যিবিলাক মানে মদৰ দোকান আছে, এই মদৰ দোকানবিলাক মাহত 4,500 লিটার মদ বিক্রি কৰিব লাগিব আৰু আপোনাৰ 3,300 লিটার বিয়ার বিক্রি কৰিব লাগিব। এইটো মানে কালি বাতৰি ওলাইছে। বাতৰিটো ওলাইছে নিউজ 18, ND24 আৰু এনেকা প্ৰতিদিনতো ওলাইছে, এনেকা চবতে ওলাইছে। এইটো মানে বাতৰি মানে ওলাইছে যে যদি এইটো 4,500 লিটার মদ 3,300 লিটার বিয়ার বিক্রি কৰিব নোৱাৰে তেতিয়াহ'লে এইটো মদৰ দোকানটোৰ লাইসেন্সটো কেনসেল কৰিব, এনেকা মানে কৈছে। কোনে কৈছে? এইটো আবকাৰী বিভাগ, এক্সাইজ ডিপাৰ্টমেণ্ট আৰু আপোনাৰ বিজেপি বিধায়ক আছে দিগন্ত কলিতা। এই মানুহজন কৈছে যে চবত টার্গেট থাকে, যেনেকা চব কোম্পানি টার্গেট থাকে, যেনেকা আপনার গাড়ি কোম্পানি, এসি কোম্পানি, টিভি কোম্পানি, মোবাইল সোবাইল যিমান আছে আৰু চব বিজনেছতে টার্গেট থাকে। তো মানে মদতো টার্গেট থাকিব, এই কথাটো কৈছে। তেওঁ কৈছে, তেওঁ সাংবাদিকে সুধিছে, তো তেওঁ এনেকা কৈছে। এইটো মই চাইছোঁ। তাৰে পিছত মই আজি মানে মই মদৰ দোকানবিলাকত গৈছোঁ, যিবিলাক জোৰদত মদৰ দোকান আছে এইবিলাকত গৈছোঁ। মই কথা পাতিছোঁ, কিন্তু মানে মানুহবিলাক কথা পাতে আৰু আপোনাৰ কথা পাতিলে কিন্তু ভিডিঅ'টো বনাব নিদিয়ে। কৈ মানে ইয়াত নালাগে, এই আগত যোৱা এনেকৈ কৈ দিয়ে। তো আগত যোৱা কৈ তো আগত কিমান আগত যাব? যেনেকৈ আপুনি জোৰদৰ পৰা গ'লোঁ মই চান্দমাৰীৰ পৰা গ'লোঁ শিলপুখুৰী, এনেকৈ মই আগত যাই থাকিব লাগিব। কিন্তু আগত গৈ থাকিলে মোৰ কাম নহ'ব, মই ভিডিঅ' বনাবই নোৱাৰিম। তো সেইকাৰণে মই শিলপুখুৰী মই কোনো মানুহৰ লগত কথা পতা নাই, মই ডাইৰেক্ট কেমেৰা অন কৰি ভিডিঅ' বনাইছোঁ। তো ইয়াত এটা মদৰ দোকান আছে, এইফালে চাওক, এইফালে আপোনাৰ ব্লেক ডগ এনেকা লিখা আছে। দোকানটোৰ নাম আছে পিটাৰ দাৰুৱালা। আচ্ছা, এতিয়া কাহিনীটো হৈছে কি, যদি চৰকাৰ মানে মদৰ লাইসেন্স দিছে, এইটো দিছে কিয়? এইটো কথা আছে। কাৰণ এইটো এইকাৰণে দিছে মানে লাইসেন্স দিয়াৰ নামত এটা দোকানৰ পৰা মানে 20 লাখ, 50 লাখ, 1 কৰোৰ এনেকা টকা লৈছে। লাইসেন্স দিছে, বাস হৈ গ'ল। এতিয়া কাহিনী হৈছে কি, যেনেকা ধৰক আপোনাৰ এটা অঞ্চলত মদ খোৱা মানুহ থাকে কিমান? ধৰি লওক এটা অঞ্চলত মদ খোৱা মানুহ আছে 1,000 জন। তো এই 1,000 জন আগত মানে যিটো দোকান আছিলে এইটো দোকানৰ পৰা আগত খাইছিলে। তো এই যে লাইসেন্স নতুন কৰি লাইসেন্স দিছে, এইটো দোকানত মানে যিমান মানুহ এই অঞ্চলটোত থাকে, এই তাৰে কোনোবা মানুহ সেইটো দোকানত যাব। তো এইটো কাৰণে যিটো পুৰণা দোকান আছিলে এই দোকানৰ মানুহটোৱে নতুন দোকানত যাব। নতুন দোকানৰ যিটো মানুহ যাব কাষ্টমাৰ, এইটো ক'ৰ পৰা আহিব? এইটো আকাশৰ ওপৰৰ পৰাতো এইটো তলত পৰি নাযায়, এইটো তাৰে মানুহ কোনোবা যাব। তো যিটো মানে বিক্ৰী আছে, এই বিক্ৰীটো মানে ডিভাইড হৈ যাব। যেনেকৈ ধৰক এই এটা ঘৰত এটা ফ্লেটত 10টা মদাহী আছে। এই 10টা মদাহী আগত এটা দোকানৰ পৰা কিনিছিলে, পুৰণা দোকানৰ পৰা। ছাইডত এটা নতুন দোকান লগাই দিছে। তো সেই ফ্লেটৰ 10টা মানুহৰ কোনোবা 5টা তাতে যাব, পুৰণা দোকানৰ কাষ্টমাৰে নতুন দোকানত যাব। এই কথাটো মই কৈ আছোঁ। তাৰে পিছত কাহিনী আছে কি, তাৰে পিছত কাহিনী হৈছে কি, এই যিবিলাক মদৰ দোকানী আছে এইবিলাকে কথাটো মানে বুজি পাইছে, কিন্তু কেমেৰা সন্মুখত ক'ব নিবিচাৰে। কৈ বেলেগ দোকানত যাই কিনে আপুনি কথা পাতি লওক। তো সেইকাৰণে চবে মানে ক'ব বিচাৰে যে এনেকা মানে আচ্ছা, চবতকৈ ডাঙৰ কথা আছে, যদি মানুহ মদ নাখায়, এতিয়া মই কৈ আছোঁ মই মদ নাখাওঁ, এতিয়া মোক কেনেকৈ মদ খুৱাব? এইটো ডাঙৰ কথা আছে। মই কৈ আছোঁ মই আজিৰ পৰা মদেই নাখাওঁ, তো মোক কোনে খুৱাব? কেনেকৈ খুৱাব নোৱাৰিব। তো এনেকা যদি মানুহবিলাক কৈ দিয়ে যে
মদ নাখাও তো মদৰ দোকানী বিক্ৰী কৰিব নোৱাৰিব। আচ্ছা মদৰ দোকানী বিক্ৰী নকৰিলে তাৰ লাইচেন্স বন্ধ হৈ যাব। তাৰ লাইচেন্স বন্ধ হ'লে তো চৰকাৰ আকৌ পইচা যিটো পাই আছে এইটো নাপাব। যদি এতিয়া মদৰ পৰা 3000 কোটি পাই আছে এইটো নাপাব তো চৰকাৰ আকৌ ঘাটা হৈ যাব, আকৌ লছ হৈ যাব। তো এই কথাটো মই কৈ আছোঁ, এই কথাটো মানে মই কৈ আছোঁ। এইটো মানে যিবিলাক মদ খোৱা মানুহ আছে এই কথাটো চাব লাগে যে কি হৈ আছে। সেইকাৰণে মোৰ ভিডিঅ' লাইক হ'ব লাগে, কমেণ্ট হ'ব লাগে, শ্বেয়াৰ হ'ব লাগে, আৰু যিমান মানে মদ খোৱা মানুহ আছে এই মানুহবিলাক অলপ মাথা লগাব লাগে কি হৈ আছে।